এখন দেশক নিজৰ মাইক্ৰ' প্ৰচেছৰৰ কিয় প্ৰয়োজন? আজিৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন এয়াই যে ডিজিটেল শক্তিৰ দ্বাৰা পৰিচালিত এখন পৃথিৱীত ভাৰতে বিদেশী চিপৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিব পাৰিবনে? Troop 64 শুভাৰম্ভৰ সৈতে ভাৰতে সেই লক্ষ্যৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ লৈছে। Troop 64 হৈছে দেশৰ প্ৰথমটো স্বদেশীভাৱে ডিজাইন কৰা ডিজিটেল ইণ্ডিয়া RISC-V প্ৰগ্ৰামৰ অধীনত CDACৰ দ্বাৰা বিকশিত এবিধ 1.0 GHz 64-বিট ডুৱেল কোড মাইক্ৰ' প্ৰচেছৰ। ই 5G নেটৱৰ্ক আৰু অটোমোবাইলৰ পৰা আৰম্ভ কৰি IoT আৰু ঔদ্যোগিক অটোমেশ্যনলৈকে কৌশলগত আৰু বাণিজ্যিক দুয়োটা ব্যৱহাৰৰ উপযোগী। মুক্ত উৎস RISC-Vৰ ওপৰত নিৰ্মিত এই চিপটোৱে ভাৰতক প্ৰযুক্তিগত সাৰ্বভৌমত্ব আৰু আত্মনিৰ্ভৰশীলতাক শক্তিশালী কৰে। ইয়াৰ উপৰিও ই ষ্টাৰ্টআপ, গৱেষক আৰু উদ্যোগক বিদেশী ৰাষ্ট্ৰসমূহৰ ওপৰত নিৰ্ভৰ নকৰাকৈ উদ্ভাৱন কৰিবলৈ এক কম খৰচী মঞ্চ প্ৰদান কৰে। Troop 64 শক্তি আৰু তেজছৰ দৰে ভাৰতৰ পূৰ্বৰ চিপসমূহৰ তুলনাত বহুগুণেই শক্তিশালী আৰু সেয়েহে ই ধনুষ প্ৰচেছৰৰ কামো খৰতকীয়া কৰে। কিন্তু মূল প্ৰশ্ন এতিয়াও সেয়াই, ভাৰতে অৱশেষত এই পদক্ষেপৰ দ্বাৰা প্ৰকৃতাৰ্থত ছেমিকণ্ডাক্টৰ ক্ষেত্ৰখনত আত্মনিৰ্ভৰশীলতাৰ ভেটি স্থাপন কৰিব পাৰিবনে?